Hello everyone, welcome to Shiksha classes. Upcoming Guwahati High Courtor Junior Administrative Assistant Exam karone সহায় হোৱাকৈ কেইটামান most important question বাছি উলিয়াই আজিৰ এই ভিডিঅ'টোত লৈ আহিছোঁ আহক এতিয়া আমি question কেইটা ডিসকাস কৰোঁ আমাৰ আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে the longest river in the world is option A Nile option B Amazon option C Ganga আৰু option D ব্ৰহ্মপুত্ৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি ইয়াৰ অপশ্যন এ দিয়া আছে নীল নদী বি আমাজন তাৰ গংগা আৰু ব্ৰহ্মপুত্ৰ ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ নাইল বা নীল নদী হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল নদী ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে দ্য সংস্কৃত পোয়েট ৰাজশেখৰ লিভড ইন দ্য কোৰ্ট অফ সংস্কৃত কবি ৰাজশেখৰ কোনজন ৰজাৰ কোৰ্টত আছিলে অপশ্যন এ ধৰ্মপাল অপশ্যন বি ভোজা অপশ্যন সি মহিপাল 1 আৰু অপশ্যন ডি দেৱপাল 2 এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন সি মহিপাল 1 মহিপাল 1 আছিলে গুৰ্জাৰা পতিহাৰাৰ ৰজা আৰু তেওঁৰ কোৰ্টতেই সংস্কৃত কবি ৰাজশেখৰ আছিলে নেক্সট কুৱেশ্যনটো হৈছে which of the following country does not matches to its famous tourist place তলত চাৰিখন দেশৰ নাম দিয়া আছে আৰু তাৰ এগেইনষ্টত সেই দেশকেইখনৰ ফেমাস টুৰিষ্ট প্লেছৰ নামখিনি দিয়া আছে এটা কুৱেশ্যনটোত কৰিছে কোনখন দেশৰ লগত সেই দেশখনৰ টুৰিষ্ট প্লেছটো মেটচ হৈ থকা নাই অপশ্যন এ দিয়া আছে চাইনা দ্য গ্ৰেট ৱাল অফ চাইনা এইটো কাৰেক্টলি মেটচ হৈ আছে নেপাল পশুপতিনাথ টেম্পল এইটো কাৰেক্ট হয় শ্ৰীলংকা পদ্মনাভ স্বামী টেম্পল এইটো ইনকাৰেক্ট হয় কাৰণ পদ্মনাভ স্বামী টেম্পল আমাৰ ইণ্ডিয়াৰ কেৰালাৰ ট্ৰাভানকোৰ নামৰ ঠাইখিনিত আছে আৰু ভূটানত দিয়া আছে পাৰো টাকচাং এইটো কাৰেক্ট হয় পাৰো টাকচাঙক টাইগাৰ নেষ্ট মনেষ্ট্ৰি বুলি জনা যায় আৰু এইটো হৈছে বৌদ্ধসকলৰ এটা বহুত ইম্পৰ্টেণ্ট মনেষ্ট্ৰি হয় আৰু নেপালৰ পশুপতিনাথ টেম্পল হৈছে লৰ্ড শিৱাক ডেডিকেট কৰি এটা মন্দিৰ নেক্সট কুৱেশ্যনটো হৈছে চৰকাৰীয়া কমিশ্যন ৱাজ এপইণ্টেড টু চৰকাৰীয়া কমিশ্যন কিয় এপইণ্ট কৰা হৈছিলে অপশ্যন এ দিয়া আছে এক্সামাইন চেণ্টাৰ ষ্টেট ৰিলেশ্যনছ অপশ্যন বি দিয়া আছে ৰিজল্ভ ডিস্পিউট অভাৰ শ্বেয়াৰিং অফ কাবেৰী ৱাটাৰ্ছ আৰু অপশ্যন চি আছে এক্সামাইন দ্য ৱৰ্কিং অফ দ্য পাব্লিক ছেক্টৰ আণ্ডাৰটেকিংছ আৰু অপশ্যন ডি আছে ফাইণ্ড দ্য সলিউশ্যন টু দ্য পাঞ্জাৱ ক্ৰাইচিছ ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ এক্সামাইন চেণ্টাৰ ষ্টেট ৰিলেশ্যনছ চেণ্টাৰ ষ্টেটৰ মাজৰ ৰিলেশ্যন পৰীক্ষা কৰিবৰ কাৰণে এক্সামাইন কৰিবৰ কাৰণে 1983 চৰকাৰীয়া কমিশ্যন এপইণ্ট কৰা হৈছিলে ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে which of the following Harappan sites was not located in Gujarat তলত দিয়া ঠাইকেইখনৰ হৰপ্পান ঠাইকেইখনৰ কোনখন ঠাই গুজৰাটত অৱস্থিত নহয় অপশ্যন এ ধলাভিৰা বি লোথাল চি দাইমাবাদ আৰু ডি চুৰকটাৰা ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন চি দাইমাবাদ মহাৰাষ্ট্ৰত অৱস্থিত আৰু দাইমাবাদক বাদ দি ধলাভিৰা লোথাল চুৰকটাৰা এই গোটেই ঠাইখিনি গুজৰাটত অৱস্থিত ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে The ordinances issued by the governor are subject to approve by মানে গভৰ্ণৰে যেতিয়া কোনো এখন অৰ্ডিনেন্স ইস্যু কৰে সেই অৰ্ডিনেন্সখন কোনে এপ্ৰুভ কৰিব লাগে অপশ্যন এ দ্য প্ৰেচিডেণ্ট অপশ্যন বি দ্য ষ্টেট কাউন্সিল অফ মিনিষ্টাৰ অপশ্যন চি দ্য ষ্টেট লেজিছলেচাৰ আৰু অপশ্যন ডি হৈছে নান অফ দ্য এবভ ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন চি দ্য ষ্টেট লেজিছলেচাৰ যেতিয়া ষ্টেট লেজিছলেচাৰ হাউচত নাথাকে তেতিয়া গভৰ্ণৰে অৰ্ডিনেন্স ইস্যু কৰে আৰু যেতিয়া আকৌ লেজিছলেচাৰ হাউচত বহে তেতিয়াই সেই অৰ্ডিনেন্সখন এপ্ৰুভ কৰিব লাগে নেক্সট কুৱেশ্যনটো হৈছে মিটাৰ ইন এ ভেহিকল that calculates distance covered by the vehicle is called
মানে কোনো এখন মটৰ গাড়ীত থকা মিটাৰটোৱে যিটো মিটাৰে সেই গাড়ীখনে বা বাইকখনে কিমান ডিষ্টেঞ্চ কভাৰ কৰিছে সেইটো দেখাই তাক কি বুলি কোৱা হয় অপশ্যন এ দিয়া আছে কিলোমিটাৰ অপশ্যন বি অডোমিটাৰ অপশ্যন চি থাৰ্মোমিটাৰ আৰু অপশ্যন ডি স্পীডোমিটাৰ ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন বি অডোমিটাৰ মটৰ গাড়ী এখনে কিমান ডিষ্টেঞ্চ কভাৰ কৰিছে সেইটো যোনটো মিটাৰে দেখায় তাক অডোমিটাৰ বুলি কোৱা হয় আৰু স্পীড দেখুৱা মিটাৰটোক স্পীডোমিটাৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো হৈছে which of the following pairs is correctly matched চাৰিটা পেয়াৰ দিয়া আছে তাত কোনটো কাৰেক্টলি মেটচ হৈ আছে সেইটো খুদিব দিছে অপশ্যন এ ৰেড ক্লিফ লাইন ইণ্ডিয়া এণ্ড পাকিস্তান অপশ্যন বি মেকমোহন লাইন ইণ্ডিয়া এণ্ড নেপাল অপশ্যন চি ডুৰান লাইন ইণ্ডিয়া এণ্ড ম্যানমাৰ আৰু অপশ্যন ডি মেজিনট লাইন ইণ্ডিয়া এণ্ড আফগানিস্তান ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন এ ৰেড ক্লিফ লাইন ইণ্ডিয়া এণ্ড পাকিস্তান ইণ্ডিয়া আৰু পাকিস্তানক যিটো লাইনে ছেপাৰেট কৰিছে এইটো হৈছে ৰেড ক্লিফ লাইন আৰু মেকমোহন লাইন হৈছে ইণ্ডিয়া আৰু নেপালৰ মাজত নহয় মেকমোহন লাইন ইণ্ডিয়া আৰু চাইনাৰ মাজত তেনেকৈ ডুৰান লাইন ইণ্ডিয়া আৰু ম্যানমাৰৰ মাজত নহয় ডুৰান লাইন হৈছে পাকিস্তান আৰু আফগানিস্তানৰ মাজত আৰু মেজিনট লাইন ইণ্ডিয়া আৰু আফগানিস্তানৰ মাজত নহয় মেজিনট লাইন হৈছে জাৰ্মানী আৰু ফ্ৰান্সৰ মাজত ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে In case the President of India wants to resign, he would address his resignation to the মানে যদি আমাৰ ভাৰতৰ প্ৰেসিডেন্টে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁৰ পোষ্টৰ পৰা ৰিজাইন কৰিব খোজে তেওঁ সেই ৰেজিগনেশ্যন কাক দিব অপশ্যন এ চিফ জাষ্টিস অফ ইণ্ডিয়া অপশ্যন বি ভাইচ প্ৰেসিডেন্ট অফ ইণ্ডিয়া অপশ্যন চি চিফ ইলেকশ্যন কমিশনাৰ অফ ইণ্ডিয়া আৰু অপশ্যন ডি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে ভাইচ প্ৰেসিডেন্ট অফ ইণ্ডিয়া অপশ্যন বি মানে আমাৰ ভাৰতৰ প্ৰেসিডেন্টে যদি ৰিজাইন কৰিব খোজে তেওঁ ৰেজিগনেশ্যন ভাইচ প্ৰেসিডেন্টক দিব আকৌ যদি ভাইচ প্ৰেসিডেন্টে ৰিজাইন কৰিব খোজে তেওঁ ৰেজিগনেশ্যন প্ৰেসিডেন্টক দিব ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে an economy in which activities are organized through market force of demand and supply is called মানে ডিমাণ্ড আৰু সাপ্লাই ৰে যিখন ইকনমি অৰ্গেনাইজ থাকে তাক কি বুলি কোৱা হয় অপশ্যন এ সোশ্যালিষ্ট মাৰ্কেট ইকনমি সেল্ফ ৰিলায়েন্ট ইকনমি আৰু দিয়া আছে নান অফ দা এবভ ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন বি মাৰ্কেট ইকনমি মাৰ্কেট ইকনমিৰ মেইন ড্ৰাইভাৰটো হৈছে ডিমাণ্ড যদি ডিমাণ্ড থাকে মাৰ্কেটখন চলি থাকে আৰু ডিমাণ্ড যদি যেতিয়াই কমি যায় তাক তেতিয়াই ৰিসেশন বা মন্দা অৱস্থা বুলি কোৱা হয় ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে the term নিৰ্গ্ৰন্থ is associated with নিৰ্গ্ৰন্থ টাৰ্মটো তলৰ কোনটোৰ লগত জড়িত অপশ্যন এ পশুপাতাজ অপশ্যন বি জেইনছ অপশ্যন চি চাৰবাকাজ অপশ্যন ডি আজিবিকাজ কাৰেক্ট আনচাৰ হৈছে অপশ্যন বি জেইনছ জৈন ধৰ্মৰ যিসকল তীৰ্থংকৰ আছে তেওঁ তীৰ্থংকৰ মানে যিসকল আছিলে তেওঁলোকক নিৰ্গ্ৰন্থ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো হৈছে India's first 24/7 grain ATM that is grain distribution machine has been opened in which place মানে ইণ্ডিয়াৰ প্ৰথম যেটো grain ATM grain distribution machine টো ক'ত খোলা হৈছে অপশ্যন এ গুৱাহাটী বি পুনে বাৰাণসী আৰু ডি ভুৱনেশ্বৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন ডি ভুৱনেশ্বৰ ভাৰতৰ প্ৰথম 24/7 grain ATM গ্ৰেইন ডিস্ট্ৰিবিউশন মেচিনটো ওপেন কৰা হৈছে ভুৱনেশ্বৰত আৰু ভুৱনেশ্বৰ যি ওড়িশাৰ ৰাজধানী আৰু এই মেচিনটোৰ নাম দিয়া হৈছে অন্নপূৰ্তি মানে যিসকল অন্নপূৰ্তি যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে আৰু কোনো দীঘলীয়া শাৰী পাতি তেওঁলোকে যি ৰেচনৰ বস্তু পাই হেয়া ল'ব নালাগে তাতকে তেওঁলোকে সেই ATM টো লৈ যাব তাৰ পৰা উঠাব পাৰিব নেক্সট কুৱেশ্যনটো হৈছে
How many biosphere reserves are there in India in total? ভাৰতত সৰ্বমুঠ কেইখন বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে? অপশ্যন দিয়া আছে 15, 17, 16, 18. কাৰেক্ট আনসাৰ হৈছে অপশ্যন ডি 18. ভাৰতত সৰ্বমুঠ 18খন বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে আৰু এই গোটেই 18খন বায়োস্ফিয়াৰ ৰিজাৰ্ভেই ইউনেস্কোৰ মেন এণ্ড বায়োস্ফিয়াৰ প্ৰগ্ৰামৰ অন্তৰ্ভুক্ত হয়। Next question to is the 14th edition of Maritime Bilateral Exercise Indra 2025 was conducted between which two countries? Indra 2025 যেটো bilateral maritime exercise হয় তাৰ 14th edition to কোন দুখন দেশৰ মাজত অনুষ্ঠিত হৈছে? অপশ্যন এ ইণ্ডিয়া এণ্ড USA, অপশ্যন বি ইণ্ডিয়া এণ্ড ফ্ৰান্স, চি ইণ্ডিয়া এণ্ড ৰাছিয়া আৰু ডি ইণ্ডিয়া এণ্ড জাপান। কাৰেক্ট আনসাৰটো হৈছে অপশ্যন চি ইণ্ডিয়া এণ্ড ৰাছিয়া। যেটো নাম আছে ইন্দ্ৰ, ইয়াত IND মানে হৈছে ইণ্ডিয়া আৰু RA মানে হৈছে ৰাছিয়া। ইন্দ্ৰ হৈছে ইণ্ডিয়া আৰু ৰাছিয়াৰ নেভিৰ মাজত এটা বাইলেটাৰেল এক্সাৰসাইজ। নেক্সট কুৱেশ্যনটো হৈছে who has recently been awarded the MS Swaminathan Award? তলৰ কোনজনক ৰিসেন্টলি MS Swaminathan Award দিয়া হৈছে? কাৰেক্ট আনসাৰ হৈছে অপশ্যন চি প্ৰফেসৰ BR কম্বোজ। তেওঁ চৌধুৰী চৰণ সিং হাৰিয়ানা এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ হয়। তেওঁক 2024ৰ MS Swaminathan Award দিয়া হৈছে। নেক্সট কুৱেশ্যন, who organized Mitru Bahini in Assam for fighting against the British during India's movement for independence? তলৰ কোন গৰাকীয়ে আমাৰ যি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত মৃত্যু বাহিনী গঠন কৰিছিলে? অসমত মৃত্যু বাহিনী নামেৰে এটা সংস্থা গঠন কৰিছিলে। অপশ্যন এ পুষ্পলতা দাস, বি চন্দ্ৰপ্ৰভা শইকীয়ানী, চি কনকলতা বৰুৱা আৰু ডি আছে নান অফ দ্য এবভ। কাৰেক্ট আনসাৰ হৈছে পুষ্পলতা দাস। পুষ্পলতা দাসে নেতৃত্ব লৈ মৃত্যু বাহিনী গঠন কৰিছিলে। ইয়াৰ পিছৰ কুৱেশ্যন হৈছে in which year Assam language bill was passed? কোনটো চনত অসমৰ যি লেংগুৱেজ বিল আছে সেইখন গৃহীত কৰা হৈছিলে? অপশ্যন এ 1960, 1940, 1950 আৰু নেক্সট অপশ্যন আছে 1970। ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে 1960। 1960 চনত আসাম লেংগুৱেজ বিল বিধেয়কখন গৃহীত কৰা হৈছিলে। আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। থেংক ইউ ফৰ ৱাচিং।